পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজি প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ জোনালীয়ে অনুক কৈ আছিল, ইমানবাৰ কৈছোঁ তোক তই বেদক পাহৰি যা। তাৰ দেউতাকে আমাৰ ঘৰত আহি আমাক কিমান কি কৈ গৈছে সেইবোৰ কথা তই পাহৰি গৈছ। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাকৰ পিনে চাই আছিল। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰত্নই বেদক কৈ আছিল, ৰচোন তোক থানালৈ কিয় লৈ গৈছিল, কি হ'ল কচোন। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ কিংচুকে প্ৰজ্ঞাক কৈ আছিল, সকলো প্ৰশ্নৰ উত্তৰ মোৰ পৰা নিবিচাৰিবা। মোৰ লগত থাকিব বিচাৰিছা যেতিয়া মই যেনেকৈ বিচাৰোঁ তেনেকৈ তই মোৰ লগত থাকিব লাগিব, তেতিয়া তোৰো ভাল হ'ব মোৰো। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ বিন্দুক দেখুৱাইছে হস্পিটেলৰ বিচনাত শুই আছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।